মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত সৰব হৈ পৰিল। আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰক তুলাধনা দিলে। একেটা সময়তে ধেমাজিৰ মিচিং যুৱ মহোৎসৱতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিলে আৰু সেই কাৰ্যসূচীটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিল। মুঠৰ ওপৰত আজি সৰব হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছক লৈ। বৰপেটা নলবাৰী ধুবুৰীটো থাকিলহেঁতেন আমাৰ অসমৰ এটুকুৰা মাটিও কেতিয়াও কোনো বাংলাদেশীয়ে লৈ যাব নোৱাৰিলেহেঁতেন। সেয়েহে মই মিচিং সম্প্ৰদায়ৰ লোকক অন্তৰৰ পৰা শ্ৰদ্ধা কৰোঁ। আপোনালোকৰ কৰ্ম সংস্কৃতিক মই সন্মান কৰোঁ, কাৰণ আপোনালোকে আমাৰ জাতিটোৰ প্ৰতি, আমাৰ অসমৰ প্ৰতি, অসমৰ কলা সংস্কৃতি ভাষাৰ প্ৰতি এক যুগমীয়া দায়িত্ব বহন কৰি আহিছে। কেইদিনমান আগতে মই মিচিং সাহিত্য সভাত আহিছিলোঁ আৰু তেতিয়া মই উল্লেখ কৰিছিলোঁ যে শৰাইঘাটৰ যুদ্ধত যেতিয়া লাচিতে পৰাক্ৰম দেখুৱাইছিলে, সেই পৰাক্ৰমৰ যুদ্ধত লাচিতৰ লগত বাঘ হাজৰিকা নাছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল। আজি অসমৰ যিসকলে বুৰঞ্জী লিখে তেওঁলোকে পাহৰি গৈছে যে শৰাইঘাট যুঁজৰ সময়ত মিৰি সন্দিকৈয়ে সমগ্ৰ পাণ্ডুত মোগলক প্ৰতিহত কৰিছিল। আহোমে মিৰি বৰগোহাঁইৰ পথ সৃষ্টি কৰিছিল আৰু আহোমেই ৰজা সুবিনফাই হিংগুলীক বিয়া কৰাই মিচিং জীয়ৰীক বৰকুঁৱৰী পাতি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিছিল। এই মিচিং সম্প্ৰদায়ৰ অসমৰ জাতীয় জীৱনৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে। আজি আমি অসমৰ ইতিহাসে জানে যে মানে অসমক পৰাস্ত কৰিছিল, অসমক মানে অধিকাৰ কৰিছিল, কিন্তু অসমৰ ইতিহাসৰ বহুত কম মানুহে জানে যে এই মুকক চেলেঙত মিচিং সমাজে মানক পৰাস্ত কৰিছিল আৰু মানক অসমৰ পৰা খেদি পঠিয়াইছিলে। আজি আমাৰ ইতিহাসে শৰাইঘাটৰ যুদ্ধ হওক, মানৰ আক্ৰমণত মিচিংসকলৰ যি উদ্যম আছিল, যি পৰাক্ৰম আছিল, তাক ইতিহাসে আজি সোঁৱৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। মই ৰনোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম যে আমি অসমৰ বুৰঞ্জী আমাৰ হাইস্কুলত আমি নতুনকৈ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছোঁ। এই অসমৰ বুৰঞ্জীত মিৰি সন্দিকৈৰ বীৰৰ গাথা আৰু মানক মিচিঙে পৰাজিত কৰাৰ কথা সোণালী আখৰেৰে আমি লিখিব লাগিব। এয়া আমাৰ জাতীয় দায়িত্ব। শ্ৰদ্ধা ৰাইজ, যোৱা 25 ডিচেম্বৰত মিচিং সমাজৰ ৰাইজে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিছিল। পৰমানন্দ চায়েঙে আছিলে, ৰনোজ পেগু আছিলে আৰু মিচিং সমাজৰ নেতাসকল আছিলে। মই সেই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আমাৰ মিচিং অট'নমাছ কাউন্সিলক সাংবিধানিক স্বীকৃতি দিয়াৰ সময় আহি পৰিছে। আজি গৃহমন্ত্ৰী ডাঙৰীয়াই সমাজৰ লগত কথা পাতি নিজেই ঘোষণা কৰিছিলে যে মিচিং সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে তেখেতে ইণ্টাৰলকেটৰ নিয়োগ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আমি সকলোৱে মিলি এই সমাজখনৰ আশা আকাংক্ষাক
বাস্তৱত পৰিণত কৰিবলৈ আমি একেলগে কাম কৰিম। শ্ৰদ্ধাৰ ঘূনাসুঁতিৰ দলত বগীবিলৰ পৰা মাজুলীলৈ ষ্টেট হাইৱে খনাই হওক বা আজি যোৰহাটৰ পৰা মাজুলী সংযোগী দলঙেই হওক, আজি অমৰপুৰলৈ ইলেক্ট্ৰিচিটি লৈ যোৱাৰ ব্যৱস্থাই হওক, এয়া আমাৰ চৰকাৰখনে অসমৰ মিচিং সম্প্ৰদায়ৰ অভাৱ অভিযোগ দূৰ কৰি সমাজখনক আগুৱাই লৈ যোৱাৰ এক প্ৰচেষ্টা। মই আপোনালোকক সম্পূৰ্ণভাৱে এটা কথা মই আপোনালোকক প্ৰতিশ্ৰুতি দিম, অসমত বিজেপি চৰকাৰে সদায়ে মিচিং সমাজৰ লগত হাতত হাত ধৰি একেলগে কাম কৰিব। জাতিটোৰ অধিকাৰ আৰু অসমৰ অধিকাৰ আমি সুৰক্ষিত কৰাৰ বাবে একেলগে কাম करूं। मैं आसाम भूमि में हमारे गृह मंत्री अमित शाह जी को स्वागत करता हूं। हमारे जो मिसिंग समाज का आसाम के लिए जो कंट्रीब्यूशन है, ये बहुत बड़ा कंट्रीब्यूशन है। आसाम का साहित्य, आसाम का संस्कृति, आसाम के इतिहास में मिसिंग समाजों ने बहुत बड़ा कंट्रीब्यूशन दे के रहा है। मैं एक बात का आप लोगों को आश्वस्त करता हूं, प्रधानमंत्री मोदी जी, गृह मंत्री अमित शाह जी के नेतृत्व में हमारा बीजेपी सरकार मिसिंग समाज का अधिकारों के लिए, अपना संस्कृति के लिए हाथ से हाथ मिला के एक साथ हम लोग काम करूंगा। मैं आजिर सभाते आमार दलीय पलो संस्कृतिर रक्षणाबेक्षणर कारणे आरो दलीय पलीय समाजखনৰ आर्थ सामाजिक गवेषणा इतिहास সকলো ক্ষেত্ৰতে কাম কৰিবলৈ মই আজিৰ সভাতে দলীয় পলু সমাজখনৰ কাৰণে আৰু 10 কোটি টকা মই ঘোষণা কৰিছো, যাতে ইয়াৰ ইতিহাস আৰু ইয়াৰ সংৰক্ষণৰ বাবে আমি কাম কৰিব পাৰো। পুনৰ এবাৰ এই মিচিং যুৱ মহোৎসৱত আপোনালোক সকলোকে ধন্যবাদ দিছো। আজি গৃহমন্ত্ৰী ডাঙৰীয়া আহিছে, কেতিয়াবালৈ আমি নিশ্চয় মনত আশা ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।